হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে যিসকলে জিঅ' টেকিং কৰিছে চৰকাৰী ঘৰৰ বাবে সেইসকলৰ কাৰণে বহুত 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 ভাল খবৰ, কিয়নো ফাইনেলি এটা নতুন লিষ্ট আহি গৈছে। আৰু আপোনালোকে যিসকলে জিঅ' টেকিং কৰিছে তো সেইসকলক KYC কৰিব লাগিব। আৰু KYC যিসকলে নকৰিব সেইসকলে কিন্তু চৰকাৰী ঘৰটো লাভ নকৰিব। তো কেনেকৈ আপোনালোকে KYC কৰিব, ক'ত আপোনালোকে KYC কৰিব, তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইটো যে জনাই দিম। আৰু নতুন লিষ্টখন আপোনালোকে ক'ত লাভ কৰিব, কেনেকৈ আপোনালোকে নিজৰ নামবোৰ চাব পাৰিব। যিসকলে জিঅ' টেকিং কৰিছে 17 মাৰ্চত যিটো প্ৰথম যেতিয়া আৰম্ভ হৈছিল তেতিয়া যিসকলে কৰিছে তো সেইসকলৰ কাৰণে বহুত বহুত ভাল খবৰ। কাৰণ অসমত 3 লাখ প্লাছ চৰকাৰী ঘৰ আহি আছে। তো আপোনালোকেও লাভ কৰিব যদি আপোনালোকে জিঅ' টেকিং কৰিছে। তো আপোনালোকে কেনেকৈ KYC কৰিব, পঞ্চায়তত আপোনালোকে কেনেকৈ KYC কৰিব, আৰু নতুন লিষ্টখন আপোনালোকে ক'ত চাব, কেনেকৈ চাব পাৰিব, সকলো ডিটেইলছ আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই যিসকলে জিঅ' টেকিং চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তো সেইসকলে কেনেকৈ KYC কৰিব আৰু কেনেকৈ নতুন লিষ্টখন চেক কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন নতুন এটা নটিফিকেশ্যন আহি গৈছে। তো ইয়াতে কি কোৱা হৈছে আপোনালোকক প্ৰথমতে জনাই দি আছোঁ। তো কেনেকৈ KYC কৰিব, ক'ত আপোনালোকে নতুন লিষ্টখন চাব পাৰিব, মই আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। প্ৰথমতে এই নটিফিকেশ্যন কি কোৱা হৈছে আপোনালোকে সেইটো জানি লওক। চাগে আপোনালোকে কোৱা হৈছে শুভাৰম্ভ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অধীনত যোগ্য হিতাধিকাৰী চয়নৰ বাবে আৱাস পালাক 2024 এপৰ জৰিয়তে যিসকলে জিঅ' টেকিং কৰিছে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তো সেইসকলে চাগে স্বজৰীপ চেল্ফ ছাৰ্ভে। তো ইয়াতে কোৱা হৈছে স্বজৰীপ কি হয়। স্বজৰীপ এটা বিকল্প য'ত যোগ্য ব্যক্তিয়ে আৱাস পালাক 2024 এপ ব্যৱহাৰ কৰি PMAIৰ বাবে আবেদন কৰিব পাৰে। তো এইটো সকলোৱে জানে, সকলোৱে কৰিছে জিঅ' টেকিং আৱাস পালাক যিটো এপ, সেই এপৰ জৰিয়তে সকলোৱে কৰিছে। আৰু যিসকলে কৰা নাই তো আপোনালোকে যদি এতিয়ালৈকে কৰা নাই বা আপোনালোকৰ যদি প্ৰথম যেতিয়া আৰম্ভ হৈছে তেতিয়া যদি কৰিছে কিবা ভুল হৈছে, আপোনাৰ লিষ্টৰ নাম অহা নাই, তো আপোনালোকে কি কৰিব লাগিব ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তাৰপিছত চাগে কোৱা হৈছে জৰীপ কিয়, চাগে আপোনাক কোৱা হৈছে যদিহে আপোনাৰ পৰিয়ালৰ যোৱা 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ অনুষ্ঠিত অম্বেষাৰ অধীনত ASRLMৰ সখীৰ দ্বাৰা জৰীপ হোৱা নাই, তেন্তে এতিয়া আৱাস পালাক 2024 এপৰ স্বজৰীপ কি বিকল্প সহায়ত নিজেই PMAIৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে তলত চাগে আপোনালোকে স্বজৰীপৰ জৰিয়তে নিজকে কেনেকৈ জৰীপ কৰিব। গুগল প্লে ষ্ট'ৰৰ পৰা আৱাস পালাক 2024 ডাউনলোড কৰিব। আধাৰ ফেচ RD এপটো গুগল এপৰ যিটো আপোনাৰ যিটো আধাৰ ফেচ RD যিটো এইটো এপৰ গুগল প্লে ষ্ট'ৰৰ পৰা প্ৰমাণীকৰণৰ বাবে ডাউনলোড কৰিব। আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব লাগিব। এটা ফোন নম্বৰৰ পৰা মাত্ৰ এটাহে স্বজৰীপ কৰিব পাৰিব। আধাৰ ব্যৱহাৰ কৰি প্ৰমাণীকৰণ ভিত্তিক KYC বাধ্যতামূলক। ইয়াতে কোৱা হৈছে KYC আপোনাক বাধ্যতামূলক KYC কৰিব লাগিব। তাৰপিছত জৰীপ প্ৰক্ৰিয়া, ইয়াতে সমীক্ষাৰ সময়ত আধাৰ কাৰ্ড অনুসৰি প্ৰতিটো তথ্য সংযোজন কৰিব লাগিব। হিতাধিকাৰীৰ বাছনি কৰাৰ সময়ত মহিলা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব। যদিহে পিছত পৰীক্ষাৰ সময়ত কোনো তথ্য ভুল বুলি ধৰা পৰে তেন্তে ইয়াৰ বাবে হিতাধিকাৰী নিজে দায়ী আৰু তেওঁৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে এতিয়ালৈকে কৰা নাই আপোনালোকে কৰিব পাৰিব। চেল্ফ ছাৰ্ভে আপোনালোকে নিজে কৰিব পাৰিব। 22 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে, নতুনকৈ আৰম্ভ হৈ গৈছে। আৰু তো আপোনালোকে যদি কৰা নাই যিসকলে সেইসকলে কৰিব পাৰিব। যিসকলে কৰিছে তো সেইসকল কিন্তু প্ৰথম লিষ্ট আহি গৈছে। আৰু এই লিষ্টখন আপোনালোকে অনলাইন আপোনালোকে নাপাব। এই লিষ্টখন আপোনালোকে আপোনাৰ মেম্বাৰ যিসকল পঞ্চায়তৰ যিটো মেম্বাৰ সেই মেম্বাৰৰ ওচৰতহে আপোনালোকে লাভ কৰিব, বা আপোনালোকে পঞ্চায়তত গৈও আপোনালোকে চাব পাৰিব। তো আপোনাৰ ওচৰৰ যিটো পঞ্চায়ত অফিচত গৈ আপোনালোকে এই নতুন লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব। যিসকলে জিঅ' টেকিং কৰিছে সেইসকলৰ প্ৰথম লিষ্ট আহি গৈছে। এইটো কিন্তু আপোনালোকে অনলাইন আপোনালোকে লিষ্টটো নাপাব। এইটো আপোনালোকে পঞ্চায়তত যাব লাগিব বা আপোনাৰ নিজৰ যিটো আপোনাৰ গাঁৱৰ যিটো মেম্বাৰ হয় সেই মেম্বাৰৰ ওচৰত আপোনালোকে পাই যাব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে যিটো KYCটো আপোনালোকে পঞ্চায়তত গৈ আপোনালোকক কৰিব লাগিব। তো KYCটো কৰিব লগা হ'লে আপোনাক ডকুমেণ্টছ কি লাগিব। তো ডকুমেণ্টছ আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, জব কাৰ্ডখন লাগিব আৰু আপোনাৰ বেংকৰ পাছবুকখন লাগিব। এই তিনিটা ডকুমেণ্টছ লৈ আপোনালোকক পঞ্চায়তত যাব লাগিব। তাতে গৈ আপোনালোকে KYCটো কমপ্লিট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকক
মেম্বাৰ প্ৰথমতে আপোনালোকে মেম্বাৰৰ ওচৰত যাব মেম্বাৰক আপোনালোকে সুধিব কি কি কৰিব লাগিব মেম্বাৰে কিন্তু আপোনাক সকলো ডিটেইলছ জনাই দিব KYC কেনেকৈ কৰিব কি কি ডকুমেণ্টছ লৈ যাব লাগিব সকলো কিন্তু জনাই দিব বা আপোনালোকে পঞ্চায়ত অফিচত গৈও আপোনালোকে সুধিব পাৰে তাতে আপোনাক সকলো ডিটেইলছ জনাই দিব কি কৰিব লাগিব কেনেকৈ কি কৰিব সকলো ডিটেইলছ ইহঁতে জনাই দিব তো আপোনালোকে নিশ্চয় গম পালে তো ফাইনালি কিন্তু নতুন লিষ্টখন আহি গৈছে আমাৰ ইয়াতো আহি গৈছে মই নিজে চাইছোঁ তো আপোনালোকে যদি জিঅ' টেকিং কৰিছে তো আপোনালোকে কিন্তু লাভ কৰিব চৰকাৰী ঘৰ অসমত 3,88,000 প্ৰায় 4 লাখ ঘৰ আহি গৈছে 3 লাখ প্লাছ ঘৰ আহি গৈছে আমাৰ অসমত তো আপোনালোকে যদি জিঅ' টেকিং কৰিছে তো আপোনালোকে লাভ কৰিব যদি আপোনালোকে যোগ্য হয় তো আপোনালোকে কিন্তু চৰকাৰী ঘৰটো লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু আপোনালোকে প্ৰথম কিস্তি বা দ্বিতীয় কিস্তি বা কেতিয়া আপোনালোকক ঘৰটো দিয়া হ'ব যদি আপোনালোকে জানিব বিচাৰে তো আপোনালোকে কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেতিয়া আপোনালোকে ঘৰটো লাভ কৰিব প্ৰথম কিস্তি কিমান টকা লাভ কৰিব আৰু যদি নতুন কিবা যদি ইনফৰমেশ্যন আহে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে তো আপোনালোকে যদি জিঅ' টেকিং কৰিছে তো সোনকালে আপোনালোকে লিষ্টখন চেক কৰক আপোনাৰ যদি লিষ্টখনৰ নাম আছে যদি লিষ্টখনৰ নাম আহিছে তো আপোনালোকে KYCটো কৰিব লাগিব যদি অহা নাই যদি প্ৰথম লিষ্টত যদি আপোনাৰ নামটো অহা নাই আপোনাক কোনো টেনশ্যন কৰিব নালাগে ছেকেণ্ড লিষ্টত আপোনাৰ নাম আহিব পাৰে যদি ছেকেণ্ড লিষ্টতো আপোনাৰ নাম নাহে থাৰ্ড লিষ্টতো এইটো আপোনাৰ আহিব পাৰে কিন্তু আপোনাৰ আহিব যদি আপোনালোকে জিঅ' টেকিং কৰিছে তো আপোনাৰ 110% আপোনালোকে কিন্তু চৰকাৰী ঘৰটো লাভ কৰিব প্ৰথম কিস্তিত প্ৰথম লিষ্টত হয়তো আপোনাৰ নাহিব পাৰে নাম দ্বিতীয় কিস্তিত আহিব পাৰে যদি দ্বিতীয় কিস্তিতো নাহে তো তৃতীয় কিস্তিত আপোনালোকৰ আহি যাব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি জিঅ' টেকিং কৰিছে তো সোনকালে আপোনালোকে KYCটো কমপ্লিট কৰি লৈ ল'ব যদি আপোনাৰ প্ৰথম লিষ্টখনত আপোনাৰ নাম আহিছে তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই জিঅ' টেকিং কৰা সকলে কেনেকৈ KYC কৰিব আৰু নতুন লিষ্টখন কেনেকৈ চেক কৰিব পাৰে সকলোৱে যাতে জানিব পাৰে ধন্যবাদ